आदमी नेट का पेपर लीक हो गया, उसको कोई फर्क नहीं पड़ा, वो बोल रहा है कि कुछ लीक नहीं हुआ, कुछ क्वेश्चंस आउट हुए। भाई वही तो लीक है ना। যদি এনেকৈ প্ৰশ্ন কাকত লিক হৈ থাকে, কোনো কিছুমান মানুহে পইচা দি পেলাই আগতীয়াকৈ তেনেকৈ যিবিলাক চুৰ চাতুৰি কৰিব পাৰে, পইচা দি কিনিব পাৰে, তেনেকুৱা মানুহবিলাকে গৈ পেলাই ল'ৰা ছোৱালী গৈ পেলাই গুচি যাব। চোকা ল'ৰা ছোৱালীকেইটা আৰু দুখীয়া মানুহৰ সিহঁতে একো কৰিব নোৱাৰিব। আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক যদি নিৰ্লজ্জ বুলিও কওঁ, তেতিয়াও সেই নিৰ্লজ্জ শব্দটোৰ অপমান হ'ব, কাৰণ এওঁলোকে নিৰ্লজ্জতা গোটেই সীমা চেৰাই গৈছে। সোনম ৱাংচুকৰ নিচিনা এগৰাকী ব্যক্তিক যদি আমি সন্মান দিব নাজানো, যদি এখন গভৰ্ণমেণ্টে সন্মান দিব নাজানে, তেতিয়াহ'লে এইটো ডাঙৰ কথা, এইটো ধিক্কাৰ। धर्मेंद्र प्रधान जी आपको हैप्पी बर्थडे। এজন ব্যক্তি এতিয়া দেশ বিদেশৰ বাতৰিৰ শিৰোনাম হৈ পৰিছে। তেওঁৰ নাম সোনম ৱাংচু। দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত 20 দিনৰো অধিক সময় আহাৰ নোখোৱাকৈ অনশন প্ৰতিবাদ কৰিছে শিক্ষাবিদ সোনম ৱাংচুকে। কাৰণ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বাবে দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ কষ্ট, সময়, টকা পইচা, শিক্ষাৰ্থীৰ ভৱিষ্যত ইত্যাদি সকলো এটা দুৰ্নীতিৰ বাবেই শেষ হৈ গ'ল। তেওঁৰ দাবী, দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অব্যাহতি দিয়া, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছত মানসিকভাৱে ভাগি আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালক 1 কোটি টকাৰ সাহায্য দিয়া। এই অনশন প্ৰতিবাদৰ বাবে লাহে লাহে সোনম ৱাংচুক এতিয়া দুৰ্বল হৈ পৰিছে। এই খবৰ এতিয়া উচ্চ ন্যায়ালয় পালেগৈ, কিন্তু নিমাত হৈ আছে চৰকাৰ। সোনম ৱাংচুকৰ এই প্ৰতিবাদৰ প্ৰভাৱ এতিয়া অসমতো পৰা পৰিলক্ষিত হৈছে। 17 জুলাই শুকুৰবাৰে SFI আৰু DYFI অসম ৰাজ্যিক কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে কি কৈছে চাওঁ আহক। গোটেই ভাৰতবৰ্ষত যেতিয়া এনেকুৱা এটা অনৈতিক পৰিৱেশ এটাৰ সৃষ্টি হৈছে, চৰকাৰখন সংবেদনশীল নহয়, জনসাধাৰণৰ বাবে দায়বদ্ধশীল নহয়, তেনেকুৱা অৱস্থাত যিখিনি মানুহে জনা মানুহখিনি ওলাই আহিব লাগে, চবেই বুজিব লাগে। এতিয়া গোটেই কথাটো হৈছে কিছু মানুহক আমি কিছু সা সুবিধা, চৰকাৰী সা সুবিধা দি পেলাই সেই অৰুণোদয় বা তেনেধৰণৰ সা সুবিধা দি পেলাই তেওঁলোকে খালী ভোটটো কিনিব বিচাৰিছে। তাৰ বাবে তেওঁলোকৰ সেই মানুহখিনিৰ ওপৰতো কোনো ধৰণৰ মানে তেওঁলোকৰ সংবেদনশীলতা নাই। তেওঁলোকৰ ল'ৰা ছোৱালী আহি পেলাই ভালদৰে পঢ়া শুনা কৰিবলৈ এখন স্কুল নাই, গাঁৱত চিকিৎসা ল'বলৈ এখন চিকিৎসালয় নাই, কিন্তু তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়, ডাঙৰ ডাঙৰ হেৰি কৰে, এই ফ্লাইঅভাৰ বনাইছে, এই অমুক বনাইছে, কিন্তু গাঁৱত স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাস্তা পথ একো নাই। আমাৰ কেইটামান চাউল দি পেলাই খুৱাই থকাৰ ফলত কি হৈছে, আমি মানে এনেকুৱা হৈছে যে পথাৰৰ মাটিখিনি খেতি কৰিবলৈও মানুহে ভয় কৰে, কাৰণ খেতিৰ মূল্যটো নাপায়, কাৰণ ধানখিনি চৰকাৰী ব্যৱস্থাই কিনি নলয়, মাজত দালাল থাকে, গতিকে কৃষকে একোৱে নাপায়। আল্টিমেটলি তেওঁ মাটিখিনিও বিক্ৰী কৰিব, এদিন তেওঁ বাউণ্ড হৈ যাব যে তেওঁলোকে চৰকাৰী সা সুবিধাখিনি লৈ পেলাই তেওঁলোকে জীয়াই থাকিব, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ কি হ'ব? সেই ল'ৰা ছোৱালীৰ কাৰণে এতিয়া তেওঁলোকেতো আৰু এনেকৈ নীটৰ যদি এনেকৈ প্ৰশ্নকাকত লিক হৈ থাকে, কোনো কিছুমান মানুহে পইচা দি পেলাই আগতীয়াকৈ তেনেকৈ যিবিলাক চুৰ চাতুৰি কৰিব পাৰে, পইচা দি কিনিব পাৰে, তেনেকুৱা মানুহবিলাকে গৈ পেলাই ল'ৰা ছোৱালী গৈ পেলাই গুচি যাব। চোকা ল'ৰা ছোৱালীকেইটা আৰু দুখীয়া মানুহৰ সিহঁতে একো কৰিব নোৱাৰিব। গতিকে এইটো এটা ভয়ানক পৰিস্থিতি আচলতে। আৰু সোনম ৱাংচুকৰ নিচিনা এগৰাকী ব্যক্তিক যদি আমি সন্মান দিব নাজানো, যদি এখন গভৰ্ণমেণ্টে সন্মান দিব নাজানে, তেতিয়াহ'লে এইটো ডাঙৰ কথা, এইটো ধিক্কাৰ। কাৰণ তেওঁলোকে ভৱিষ্যত মানে ভাৰতবৰ্ষৰ ভৱিষ্যতৰ কথাই ভবা নাই, এটা প্ৰজন্ম ধ্বংস হৈ যোৱাটোৱে বিচাৰিছে, মানে শিক্ষা দীক্ষা থকা জ্ঞানী মানুহবিলাক ধ্বংস হৈ যোৱাটো বিচাৰিছে, যাতে এইখন এখন বৰ্বৰ মানে মানে এখন মানে মানে হেৰি কিবা মূৰ নোহোৱা কিছুমান মানুহৰ ইয়াত থাকক, মানে ভোকাটোৰ কিছুমান থাকক, সিহঁতক লৈ পেলাই যি মন যায় তাকে ৰাজনীতি কৰিব, আৰু তেওঁলোকক লৈ পেলাই ডাঙৰ ডাঙৰ আদানী আম্বানীয়ে ব্যৱসায় কৰিব। কথাটো ইমানে। মোৰতো লগা নাই অসমত হোৱা নাই, অসমত এইটো অৰ্গেনাইজ হোৱা নাই, কি কাৰণে হোৱা নাই মই নাজানো, কিন্তু খুব চেঞ্চিটিভ ইছ্যু আছিলে। ইয়াত সকলো ওলাই আহিবলৈ মানে দুখ লাগে। কেতিয়া মই কোৱা নাই যে ফুটবল নাচাব, ফুটবলো চাওক, ফুটবলো চাব লাগিব, চিনেমা চাব লাগিব, চব কৰিব লাগিব। ফুটবল খেল আকৌ আহিব, আৰু ফুটবল খেল ৰাতি চাই আছে, দিনততো আহিব পাৰে না, কিমান মানুহ কালি ৰাতিৰ ফুটবলত। এতিয়া চৰ্চাটো কেৱল আমাৰ টিভিত মিডিয়াটো ফুটবল হৈ আছে, কিন্তু এনেকুৱা এটা ইছ্যু লৈ পেলাই কোনো মিডিয়াও তেনেকৈ ইমান মানে হেৰি দিয়া নাই, প্ৰাধান্য দিয়া নাই গোটেই কথাটোত। এটা খবৰ হৈছে প্ৰাধান্য দিবলৈ অসমত তেনেকুৱা ধৰণৰ প্ৰতিবাদো হোৱা নাই। আমাৰ এইটোৱে কথা, আমি SFI আৰু DYFI আমি ইয়াত আহি পেলাই সোনম ৱাংচুকৰ প্ৰতি সংহতি স্থাপন কৰি পেলাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিহৰ কাৰণে কৰিছোঁ? কাৰণ 20 জন ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰিছে। ষ্টেটিষ্টিক্স নহয়, সংখ্যা নহয় যে এজন দুজন তিনিজন, তেজ মঙহৰ ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰিছে। আৰু যিগৰাকী ব্যক্তিয়ে
বিশ্ব দৰবাৰত ভাৰত শব্দটোক জিলিকাই তুলিছে সেই ব্যক্তিজনে আজি অনশন কৰিবলৈ বাধ্য হৈছে আৰু ইমান দিন গুচি গৈছে এতিয়ালৈকে কিন্তু ইমান নিৰ্লিপ্ত চৰকাৰ এতিয়ালৈকে এটা প্ৰতিক্ৰিয়া নাই আমি এইকাৰণে SFI কৈছোঁ যে চৰকাৰখনক আৰু আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক যদি নিৰ্লজ্জ বুলিও কওঁ তেতিয়াও সেই নিৰ্লজ্জ শব্দটোৰ অপমান হ'ব কাৰণ এওঁলোকে নিৰ্লজ্জতা গোটেই সীমা চেৰাই গৈছে কাইলৈ যদি কোনো এজন ব্যক্তিক আমি নিৰ্লজ্জ হয় তেওঁক যদি আমি গালি পাৰিব লাগে তেওঁক আমি বিজেপি বুলি ক'ব লাগিব তেওঁক আমি ধৰ্মেন্দ্ৰ প্ৰধান বুলি সম্বোধন কৰিব লাগিব আমি সেইকাৰণে দাবী জনাইছোঁ যে ইমান দম্ভ কৰি লাভ নাই কাৰণ অমিত সংকল্প প্ৰতিৰোধৰ পদাঘাতে পাশবিকতাৰ দম্ভৰ অকাল মৃত্যু মাতে গতিকে এদিন এই দম্ভ শূন্য হ'ব গতিকে অনতি পলমে SFI দাবী জনাইছে যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক আৰু আমাৰ যিগৰাকী বহুবল্কী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কালি লাইভত আহিছে লাইভত আহি পেলাই কি কৈছে শিক্ষাৰ্থীসকলে যে আত্মহত্যা কৰিছে সেই বিষয়ে তেওঁৰ মন্তব্য নাই তেওঁ কৈছে আৰ্জেণ্টিনা জিকিব নে স্পেইন জিকিব কমেণ্ট কৰক আমি কৈছোঁ আৰ্জেণ্টিনা জিকক বা স্পেইন জিকক ডাঙৰ কথা নহয় ভাৰতবৰ্ষ জিকিব লাগিব ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত জিকিব লাগিব আৰু ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলৰ যদি শৈক্ষিক ভৱিষ্যত জিকিব লাগে তেতিয়াহ'লে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব আৰু এই বিজেপি পৰাজিত হ'ব লাগিব গতিকে আমি SFI ইয়াত আহি পেলাই আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ বিশিষ্ট ব্যক্তিসকল আহিছে আৰু যিসকল অহা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যে সেইসকল ব্যক্তিৰো চিতা জ্বলি আছে যিসকল ব্যক্তি এদিন মৰিবলৈ ভয় কৰিছিল গতিকে হিমন্ত বিশ্ব শৰ্মাকে NCA লগাব পাৰে SFIক NCA লগাম বুলি কৈছে আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব পাৰে কিন্তু কোনো ভয় কৰাৰ প্ৰয়োজন নাই সকলো ওলাই আহক আৰু এই ব্যক্তিজনে যিজন ব্যক্তিয়ে কেৱল মাত্ৰ নিজৰ যুদ্ধই লাগি থকা নাই আমাৰ কাৰণে আমাৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কাৰণেও লাগি আছে তেওঁৰ যিখন সংগ্ৰাম সেই সংগ্ৰামত সন্নিৱিষ্ট হওক वो आदमी भूखा है बहुत दिनों से हाँ लेकिन किसी को कोई फ़र्क नहीं पड़ रहा ना गवर्नमेंट को कोई फ़र्क है ना किसी स्टूडेंट को कोई फ़र्क पड़ रहा है क्या होना चाहिए क्योंकि वो लड़ तो हमारे वजह से लड़ रहा है लेकिन वो किसी जगह पे किसी तरह का प्रोटेस्ट नहीं है जब कि स्टूडेंट्स चाहे तो यूथ चाहे तो किसी भी गवर्नमेंट को ठीक कर सकता है लेकिन इंडिया का यूथ कुछ कर ही नहीं रहा इंडिया का कोई भी स्टूडेंट हो या किसी भी तरह के इंडिया के जनता को कोई फ़र्क ही नहीं पड़ता कि कोई कुछ भी करे उनको है कि हाँ भाई पैसा मिल रहा है सरकार से कुछ भी मिल रहा है वोट देना है उनको बस कुछ भी हो या ना हो जबकि एजुकेशन सबसे बड़ा फैक्टर है लेकिन इसको ही सबसे घटिया बना के रखा है इंडिया में एजुकेशन पे कोई काम ही नहीं कर जबकि नीट में कितने स्टूडेंट्स ने डी खोलने के बाद कितना स्टूडेंट्स का मौत हुआ फिर भी हमारे प्रधानमंत्री क्या करें कि आपको वोट धर्मेंद्र प्रधान जी आपको हैप्पी बर्थडे आप एक अच्छा काम कर रहे हैं क्या काम कर रहा है वो आदमी नीट का पेपर लीक हो गया उसको कोई फ़र्क नहीं पड़ा वो बोल रहा है कि कुछ लीक नहीं हुआ कुछ क्वेश्चंस आउट हुए भाई वही तो लीक है ना क्या फ़र्क पड़ता है आदमी क्या कर सकता है हाँ सपोर्ट करना चाहिए आदमी को उनको कि भाई वो कर रहा है तो उनको सपोर्ट कीजिए आप आगे आइए उनके साथ हर एक जगह से प्रोटेस्ट कीजिए तभी गवर्नमेंट कुछ कर सकता है वरना गवर्नमेंट कभी भी एक आदमी के बदौलत कुछ नहीं कर सकता মই বিচাৰোঁ যে গভৰ্ণমেণ্টে আমাৰ যোনখিনি মানে প্ৰব্লেম হৈ আছে প্ৰব্লেমখিনি ভালকৈ মানে এটা হেৰি দিয়ক মানে এটা ভালকৈ চাওক মানে চাই পেলাই মানে এটা সলিউশ্যন অলপ ৰিজলিউশ্যন অলপ যাতে ফিউচাৰত এনকেছ তেনেকুৱা নহয় আৰু ऑब्वियसली स्टूडेंट्स के लिए कर रहे हैं कुछ ही दिन पहले एक प्रोफेसर के बारे में भी सुना था जो गंगा रिवर के ऊपर प्रोटेस्ट कर रहे थे हंगर स्ट्राइक पे एटलीस्ट उनकी डेथ हो गई पर हमारी गवर्नमेंट ना हमारी सुन रही है ना ही जो स्ट्राइक पे उनकी सुन रहे हैं तो आई विश कि वो जिस हंगर स्ट्राइक पे है वो कंटिन्यू ज़्यादा ना हो क्योंकि उनकी भी कंडीशन अब डे बाई डे वर्स्ट हो रही है तो आई विश कि वो ठीक हो जाए और गवर्नमेंट थोड़ा सा हमारे ऊपर भी ध्यान देते हैं ऑब्वियसली वी आर यंगस्टर तो वी आर द फ्यूचर ऑफ कंट्री तो जो सोनम वांगचुक कर रहे हैं इट्स रियली नाइस और आई विश कि वो जिस हंगर स्ट्राइक पे है वो हो जाए सही हो जाए Students are already suffering. Already around 20 students they have taken the pathway. They have they have died because of the policies of the government. What is Sonam Wangchuk ji demanding? He's just demanding one thing, that the very examination system, the very institution NTA that is conducting the whole exam, that should be abolished. And we want reforms in NEET. We want reforms in CUET. We want reforms in the examination process.
that is a just demand, that is a democratic demand. The government doesn't have the courage to face Sonam Wangchuk and ask him and assure him that we are accountable. He is demanding accountability. Has accountability become so expensive in Indian democracy? No. The Indian democracy, our constitution gives us the right to demand accountability from those in power, because those in power, they are not kings. They have assumed that power position through a democratic process which we call election. But in elections, they need the votes of general people. They collect the votes of the general people and they form the government. So they should listen to the general people. It is the students of the general people, the farmers, the laborers, the workers, the middle class. It is the students belong from that section. The students are saying that we want reforms. They are demanding that Dharmendra Pradhan must resign. Who is Dharmendra Pradhan? He is just an MP who has been given the position of education minister by the cabinet. He is not something a supreme human being. He is not something who cannot be removed from the ministry. But why is 56-inch Modi government so reluctant to remove Dharmendra Pradhan? So today from Assam, as under the banner of SFI and DYFI, we have organized this protest where people from all walks of life, they have come. We have to express our solidarity, and we shall continue to express this solidarity because this solidarity is for democracy. Many a times the ruling government, whenever people question, they tell that the person who is questioning, he is a Deshdrohi. They tell that they hate Bharat. No, it's not like that. We want a better India. We want a better Assam. We want a better education system. We are proud of our country and we want to march ahead. Only when all the people are taken together towards development. It is not one or two people. It's not the Ambanis and Adanis, the 1% who own 40% of the wealth. It is not the 10% zamindars and the large landowners who control 40% of the land of the rural areas. The government cannot just call for the development of those people. The government has to answer to the general people. So we stand for the development that says for the general people. We want a new education system. We want our India to march ahead. Regarding the education policy, our thing is very clear. First, regarding this thing, the NTA should be abolished because it is a centralized agency. We know India is a country from Kashmir to Kanyakumari, from Gujarat to Assam. So in the large country, we want a decentralized examination system where the local conditions are taken into account. We had a very good medical examination system. But after it has assumed a central authority where the competition of the coaching centers come into play, it takes a big role, we know it very well. So when such examinations happen, then the person from the remote village in Sadia or Dhubri gets affected. So we want a localized, because education was in a state subject. It is not something I have invented. Education was in the state subject. We have three lists, the state list, central list and the concurrent list. Education was a state subject. So it is very important. Now it's very important. Now you see in Assam, we have seen the condition of our universities. We have seen the condition of our schools. There is a budget deficit. There is no proper budget. Today, 4 years undergraduate program has already started. So the fourth year is going to start. But where is the infrastructure? Where is adequate teachers? So for that, SFI and DYFI have always told that we want 6% of the GDP in education. We want 30% of the GDP, 30% of the state budget in education. So what we have seen in the state budget, it always hovers around 15 to 17%. If you look at this budget, it is also the same. It has to double. These were recommendations put forwarded by the Kothari Commission in 1968. From 1968, we are marching towards 2028. Such a long gap. Now, that budget, that figure might also be revised because we have to double the budget. 15%, 17% they are spending, they have to spend 30%. GDP, independent India is this always hovering around 3 to 4%. It should reach 4%. So regarding, we want an education policy that accommodates all sections of people. We have to remember that all people cannot affluent a private or a corporate style institution. The primary education of our country is very important because we want a skilled India. We want young people
to receive good education, and for that the spending has to increase. The adequate teachers should be there. Our Guwahati University, our Cotton University, our Dibrugarh University, our Tezpur University, they should not suffer. This narrative has been going on. What happens after he resigns? But at least he should resign, and it's a question of accountability. Okay, that is what happens after he resigns. It's a message that government takes accountability, but we have not seen this example since last 2 decades. The government has been in power in 12 years, but no one has taken any responsibility. From last 6 years this has been going on. This NTA, they have not been able to properly conduct any exam, be it a NEET, be it CBSE exams, be it our NET exam. In recent case, you have seen that the social science paper, there has been talks of leaks, as well as there are multiple, the words in questions were not legible. There is gibberish in question papers. So that's what has been happening. So that's why NTA should be disbanded and he should resign. That's what's going to happen. It's an accountability question. It's not a question of what happens after that. It's a question that it's an accountability, and he should be taking that accountability. The government should be taking that accountability. The PMO should be taking the accountability, and PM should be taking that accountability. So that's what's going to happen.